डूमडूमा रायडांग बाईपास पर भयानक सड़क हादसा। बोलेरो और एम्बुलेंस की आमने सामने टक्कर। डूमडूमा के रायडांग चाय बागान बाईपास में आज एक भयानक सड़क दुर्घटना हुई, जिसमें एक महिंद्रा बोलेरो और एक एम्बुलेंस के बीच आमने सामने जोरदार टक्कर हो गई। मिली जानकारी के अनुसार S01 RC 5579 नंबर की एम्बुलेंस खोवांग चाय बागान से माकुम की ओर जा रही थी। वहीं दूसरी ओर S01 DG 2445 नंबर की महिंद्रा बोलेरो डिगबोई से सामदांग की ओर आ रही थी। इसी दौरान रायदांग बाईपास पर दोनों वाहनों के बीच जोरदार भिड़ंत हो गई। दुर्घटना के समय एम्बुलेंस में कुल 5 लोग सवार थे। हादसे के बाद सभी घायलों को तत्काल माकुम स्थित तिनसुकिया मेडिकल कॉलेज में भर्ती कराया गया। घायलों में एक व्यक्ति की हालत गंभीर बताई जा रही है। घायलों की पहचान तालाब चाय बागान के धनेश्वर नायक, खोवांग चाय बागान के विनोद प्रसाद और सुनील नायक, तालाब लाइना चाय बागान के समारी नायक तथा आनंद चाय बागान के बाबुल किशान के रूप में हुई है। घटना की सूचना मिलते ही डूमडुमा पुलिस की टीम मौके पर पहुंची और दुर्घटनाग्रस्त दोनों वाहनों को अपने कब्जे में लेने के साथ ही महिंद्रा बोलेरो चालक को पूछताछ के लिए थाने ले गई। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। তাকো আপোনালোকে কি হল বুলি ক'লে আমাকে নিজকে লাজ লাগিছে। আপোনালোকে দেখি আছে বিগত এক মাহ ধৰি ডুমডুমাত যেনেধৰণৰ দুৰ্ঘটনা হৈ আছে, প্ৰত্যেক দিনাই হৈ আছে বুলি ক'লে মিছা নহ'ব। আৰু ইয়াৰ ওপৰত যে একশ্যন ল'ব লাগে, ব্যৱস্থা পৰিবহণ বিভাগে গ্ৰহণ কৰিব লাগে, তাৰ মানে তিল মাত্ৰ আমি দেখি পোৱা নাই। যি মানে আমাৰ ডুমডুমা ট্ৰাফিক ডুমডুমা পুলিচে কৰিবলগীয়াখিনি কাম কৰি আছে। অলপ ৰাস্তাত মানে তেওঁলোকে ৰখে, কেতিয়াবা মদ খাই চলোৱা ড্ৰাইভাৰ হেনিমানক অলপ চেক কৰে। কিন্তু যিটো নেশ্যনেল হাইৱে বিভাগ আছিলে, বিগত প্ৰায় এসপ্তাহৰ আগত আমাৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয় আহিছিলে। তেওঁ আহি কিনে গোটেই দুৰ্ঘটনা সংঘটিত এলেকাত তেওঁলোকে পৰিদৰ্শন কৰিলে। তেওঁলোকে আমাক আশ্বাস দিলে এসপ্তাহৰ ভিতৰত আমি প্ৰত্যেকটা জেগাত মানে পৰিবহণৰ যিটো নিয়ন্ত্ৰণৰ কাৰণে যি কৰিব লাগে, ইয়াতে ক'ৰবাত যদি স্পীড ব্ৰেকাৰ দিব লাগিব, ক'ৰবাত যদি ৰড ছেফটিৰ কাৰণে বৰ্ড লগাব লাগে। আৰু আমাৰ চামদাং বাইপাছত আপোনালোকে গম পায় এমাহৰ আগত 2জন মানুহৰ স্পট ডেথ হৈছিলে। তাত স্পীড ব্ৰেকাৰ বনোৱা আছিলে। আমাৰ সন্মুখতে তেওঁ ক'লে যে কালিৰ ভিতৰতে স্পীড ব্ৰেকাৰত আপোনালোকে মাৰ্কিং কৰিব। কিন্তু এই ক্ষেত্ৰত আমি দেখা পালোঁ যে প্ৰশাসনৰ যি ভূমিকা হ'ব লাগিছিলে, নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্টৰ যেনেধৰণৰ ভূমিকা হ'ব লাগিছিলে, এই ভূমিকা আমি দেখা পোৱা নাই। কাৰণ যদি জিলাৰ যিজন আয়ুক্ত মহোদয়ে কৈছে, তেওঁক যদি ইনষ্ট্ৰাকশ্যন দিছে, নিৰ্দেশ দিছে যে আপুনি কালিৰ ভিতৰত কৰক, কিন্তু কৰা নাই। একতো উপায়ুক্ত মহোদয়ে মিছা কথা কৈছে, নতুবা যিটো বিভাগীয় কৰ্তৃপক্ষ আছে উপায়ুক্তৰ কথা নামানে ইয়াত। আৰু আজিৰ যি ঘটনাটো হৈছে একমাত্ৰ পৰিবহণ বিভাগৰ গাফিলতিৰ কাৰণে হৈছে। যিখন বলেৰো আমাৰ মাকুমালি পথেৰে আহিছিলে, ইমান স্পীডত আহি কিনে আজি এম্বুলেঞ্চ এখনক খুন্দিয়াইছে। আৰু এম্বুলেঞ্চখনত থকা যিকেইজন ৰোগী আছিলে তেওঁলোকৰ অৱস্থা একেবাৰে সংকটজনক। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যাতে সুকলামে থাকক, মানে আশু আৰোগ্য কামনা কৰিছোঁ। কিন্তু পৰিবহণ বিভাগ এম্বুলেঞ্চখন এই কোবাং চাহ বাগিচাৰ হৈ তেওঁলোকে মাকুম মেডিকেল কলেজলৈ, তিনিচুকীয়া মেডিকেল কলেজলৈ মাকুমলৈ গৈ আছিলে। কিন্তু আপোনালোকে দেখিব সেই আগত ইয়াত ডাঙৰকৈ স্পীড ব্ৰেকাৰ আছিল, অকল এই জেব্ৰা ক্ৰচিং আছে। জেব্ৰা ক্ৰচিং আজিৰ তাৰিখত কোনে মানে? এই পিনেদি আহি পেলাই মাকুমালি ৰোডত তাতো আপোনাৰ স্পীড ব্ৰেকাৰ নাই, ইয়াতো স্পীড ব্ৰেকাৰ নাই। আৰু এইটো সময়ত স্কুল ছুটি দিয়ে। আৰু যিটো আপোনালোকে অলপ দেৰি পাছত দেখিব পাত গাড়ীৰ যিটো মানে অটপালি, সিহঁতে মদ খাই যিটো স্পীডত চলাব, কোনে এইপিনেদি পাৰ হ'ব নিবিচাৰে। মই প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, কালিৰ ভিতৰত যদি তেওঁলোকে বিভাগ কি বুলি কয়, তেওঁলোকে নিজৰ দায়িত্ব নিৰ্বাহন নকৰিব আৰু ইয়াত স্পীড ব্ৰেকাৰ নলগাব, পৰিবহণ কণ্ট্ৰল কৰিব নোৱাৰিব, তেন্তে আমি কিন্তু ডুমডুমা বন্ধ দিবলৈ কিন্তু আমি বাধ্য হ'ম।